মই বহি নাথাকোঁ যে মই প্ৰায় লিখি থাকোঁ এইবাৰ মই বৈশাগু গীত লিখিছোঁ এইটো মই প্ৰকাশ কৰিম বুলি ভাবিছোঁ যে বৈশাগু গীত মোৰ প্ৰায় 40টামান আছে এইটো মই প্ৰকাশ কৰিম সদ্যহতে যোৱা 1 মে তাৰিখে দিল্লীত বড়ো জাতিৰ পিতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পুণ্যতিথিৰ দিনাই এটা পদ আৰু প্ৰতিমূৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে এই সন্দৰ্ভত এই বিষয়টোক লৈ আপোনাৰ মতামত মানে অভিমত কি হ'ব এইটো এটা ডাঙৰ পদক্ষেপ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বলিষ্ঠ পদক্ষেপ সেইটো মানিব লাগিব উপেন্দ্ৰনাথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জন্মদিন 31 মাৰ্চটো ষ্টুডেণ্টছ ডে ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিছে আৰু প্ৰত্যেকটা শিক্ষা অনুষ্ঠানবিলাকত এইটো বাধ্যতামূলক পালন কৰিব লাগিব এইটো এটা আমাৰ এচিভমেণ্ট আৰু দ্বিতীয়তে মানে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ দশমা অধিৱেশনত আহে তেতিয়া তেখেতে মুখ্য অতিথি হিচাপে আহিছিল আৰু তেতিয়া সেই থুলুঙা ফুৰি তেখেতে এটা ঘোষণা কৰিলে সেই ঘোষণা মৰ্মে আজি আমি দেখিছোঁ 1 মে উপেন্দ্ৰনাথ ব্ৰহ্মৰ বডোফাৰ মানে মৃত্যু দিৱসৰ দিনাখন ভাৰতবৰ্ষৰ ৰাজধানী নিউ দিল্লীত নতুন দিল্লীত উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচনৰ লগতে মানে ৰাস্তাটো পথটো মানে নামাকৰণ কৰা হৈছে আৰু এটা বড়ো জাতিৰ কাৰণেই নহয় অসমীয়া জাতিৰ কাৰণেও এটা স্মৰণীয় দিন আৰু উপেন্দ্ৰনাথ ব্ৰহ্ম যে হিংসা মানে ভাল নাপাইছিলে অহিংসাই পৰম ধৰ্ম আৰু তেওঁ ভিজনাৰী লিডাৰ আছিলে আৰু তেখেতে কনষ্টিটিউশ্যনেল ৰাইট সাংবাদিক অধিকাৰকে আদি কৰি মানৱ অধিকাৰ বিভিন্ন ধৰণে তেখেতে গণতান্ত্ৰিক আন্দোলনে কৰিছিলে তেখেতে অস্ত্ৰ ল বুলি কোৱা নাছিলে তাৰে স্বীকৃতি বুলি ক'ব লাগিব আৰু হয়তো বিভিন্ন কাৰণত যেতিয়া মানে আমাৰ প্ৰাপ্যখিনিৰ পৰা বঞ্চিত হ'ব তেতিয়াতো সেই উগ্ৰপন্থী কাৰ্যকলাপটো থাকিব আৰু উগ্ৰপন্থী কাৰ্যকলাপটো বন্ধ কৰাৰ কাৰণে মই যেতিয়া সভাপতি আছিলোঁ বড়ো সাহিত্য সভাৰ মই বিশেষভাৱে এটা পদক্ষেপ লৈছিলোঁ কি যে আমাৰ NDAB ভাইসকলক মেইন ষ্ট্ৰীমত আনা তাৰ কাৰণে মোক চাপাগুৰিৰ চিমেণ্ট পাৰ্ক হোটেলত এটা কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি মই সভাপতি কৰিছিলোঁ আৰু সভাপতি কৰি মই বিভিন্ন ধৰণৰ ইণ্টাৰলকেটৰকে আদি কৰি অসমৰ মানে মুখ্যমন্ত্ৰীকে আদি কৰি সেই সময়ত তদানীন্তন মানে BTCC ভাগামা মহিলাকে ধৰি আৰু সেইটো সময়ত ৰাজনাথ সিং গৃহমন্ত্ৰীকে ধৰি আমি বহুতো মেমৰেণ্ডাম দিলোঁ যে উগ্ৰপন্থী কাৰ্যকলাপৰ দ্বাৰা সমাজটো শান্তি নহয় আৰু ইয়াত মানে শান্তি বিৰাজ নকৰে গতিকে NDAB ভাইসকলক আমি শান্তি মানে চুক্তি কৰাৰ কাৰণে আমি দাবী কৰি আহিছিলোঁ আৰু সেই মৰ্মে হয়তো হ'ব পাৰে যে নিখিল বড়ো ছাত্ৰ সন্থাই পদক্ষেপ লৈছিল 2020 চনত তেখেতসকলে পদক্ষেপ ল'লে তেখেতসকলেতো সুকীয়া ৰাজ্যই দাবী কৰিছিলে পিছত UDPও যোগ দিলে আৰু চাৰিওটাগত NDABয়ে লগ লাগি এপছৰ লগত শান্তি চুক্তি BTR চুক্তি কৰিলে আৰু এইটো আদৰণীয় হৈছে আৰু সকলো ধৰণৰ মানে ইয়াৰ ৰাষ্ট্ৰ পৰ্যায়ে হওক বা ৰাজ্যিক পৰ্যায়তো হওক সকলোৱে আদৰণি জনাইছে যে এতিয়া বড়োলেণ্ড এলেকাত বা অসমৰ শান্তি বিৰাজ কৰিছে